Yeah. Salim Talabdar, private pilot. Thank you, sir. মোৰ ল'ৰা ফাহিম শ্বাকিল তালুকদাৰ এই সৰুৰে পৰা তাৰ এটা সপোন আছিল যে সি জেট ফাইটাৰ চলাব ই জেট ফাইটাৰ দেখা পায় আকাশত দেখিলে সি খুব লাগি চাই থাকে তেনেকুৱা এটা সপোন লৈ সি এনডিএত প্ৰথমতে হায়াৰ সেকেন্ডাৰী সায়েন্স পাছ কৰি এনডিএত নেশ্যনেল ডিফেন্স একাডেমীৰ পৰীক্ষাবিলাক দিয়ে আৰু সেই পৰীক্ষাটো সি খুব সফলতাৰে উত্তীৰ্ণ হৈছিল কিন্তু দুৰ্ভাগ্যবশতঃ হদৌ শেষত যেটো টেষ্ট হয় মেডিকেল টেষ্ট হয় এই মেডিকেল টেষ্টৰ তাৰ বেকবোনত কিবা এটা ডিফেক্ট ধৰিলে তেওঁলোকে যে তাৰ নামটো কৈছিল কিবা ইনকমপ্লিট সেক্ৰেলাইজেশ্যন আছে বুলি কৈছে মানে বেকবোনত অলপমান কিবা এটা জন্মগত ডিফেক্ট আছে বুলি সেই কাৰণে তাক ৰিজেক্ট কৰিলে তাৰ পিছত হি তাৰ সপোনৰ পৰা বা তাৰ লক্ষ্যৰ পৰা হি আতৰি যোৱা নাই তথাপি হি কৈছে মই পাইলট হমেই তাৰ পিছত যেটো আমাৰ ডাইৰেক্টৰেট অফ সিভিল এভিয়েশ্যন গভৰ্নমেণ্ট অফ ইণ্ডিয়া দিল্লীত এই তেওঁলোকে পৰীক্ষা পাইলটৰ ইন্টাৰভিউৰ কাৰণে মাতিছে তাতে সেই ইন্টাৰভিউবিলাক কি দিছে পৰীক্ষা দিছে বহুত পৰীক্ষা বিভিন্ন ষ্টেটত পৰীক্ষাবিলাক হৈছে এটা হৈছে বম্বেত এটা কলকাতাত এটা মাদ্ৰাজত এটা বেংগলুৰুত তাৰ পিছত এটা হৈছে আৰু কেইটামান দিল্লীত হৈছে বেছিকৈ দিল্লীত আছিল হি দিল্লীত কোচিং কৰিছে এই মেটাৰত আৰু পিছত এনেকে পাস কৰাৰ পিছত এইবিলাক পৰীক্ষা পাস কৰাৰ পিছত তাক এয়াৰ ইণ্ডিয়াই হিয়ত 24 জন ল'ৰা আছিল গোটেই অসমৰ গোটেই ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ তাৰে মাজত শাকিল এজন তাতে হি সফলতাৰে পৰীক্ষাবিলাক পাস কৰাৰ পিছত ইহতক লৈ গল আমেৰিকাৰ ফ্লৰিডাৰ L3 Harris ফ্লাইং একাডেমি থিয়েটাৰ ট্ৰেইনিং চলি আছে আৰু তাতে হি সফলতাৰে ফাৰ্স্ট স্টেপ হৈ সাকসেসফুলি হি ওভাৰকাম কৰিছে আৰু তাত খুব সফলতাৰে উৰাজাহাজ চলাইছে আটলান্টিক মহাসাগৰৰ পাৰে পাৰে চলাইছে বহুতখিনি আমাক দেখাইছে ভিডিও বা